গাখীৰ গ্লাছ খাওঁতে দাদাৰ মৃত্যু হ'লনে? মিছা কথা। ইয়াত নিশ্চয় এটা অন্য কাৰণ আছে। আপোনাৰ দেউতা আৰু মৃত সমুদ্ৰ বৰুৱাৰ লগত আপোনাৰ প্ৰায় মনোমালিন্য ঘটিছিল, নহয় জানো? নাই নাই, দাদাৰ লগত মোৰ কোনো ধৰণৰ তেনেকুৱা মনোমালিন্য হোৱা নাছিল। দাদাই মোক বুজিহে পাইছিল। পৰিয়ালৰ এজনে আনজনক বিষ খুৱাই মাৰিব পৰা হ'ল। এইখন কেনেকৈ ঘৰ হ'ল? এনেকুৱা এটা পৰিস্থিতিত মই যে কেনেকৈ ওলাই যাওঁ? কিন্তু তুমিতো কালি আহিম বুলি কৈছিলা। কৈছিলোঁ, কিন্তু ঘৰত অচিজন আহিছে, তদন্ত আৰম্ভ কৰিব। মোৰ বিৰাট ভয় লাগিছে জানানে। আপুনি ক'লে আপোনাৰ ঘৰৰ সকলো ভাল, অকল আপোনাৰ পত্নী বেয়া, নহয় জানো? হয়। তেন্তে আপোনালোকৰ ফেমিলিৰ কাৰ লগত আপোনাৰ পত্নীৰ আটাইতকৈ বেছি ক্ল'জ? পৰীৰ লগত। গ্লাছ? কি গ্লাছ? মৃত সমুদ্ৰ বৰুৱাই যিটো গ্লাছেৰে গাখীৰ খাইছিল, সেই গ্লাছটো তেওঁক হস্পিটেললৈ লৈ যোৱাৰ পাছত তুমি কোঠাৰ পৰা লৈ আহিছিলা? নাইতো, মই দাদাৰ ৰুমৰ পৰা একো গ্লাছেই নিয়া নাই। চোৱা, মিছা নামাতিবা। তুমি সেই কোঠাৰ পৰা গ্লাছটো অনা বেলেগ মানুহে দেখিছে, গতিকে সঁচা কথা কোৱা। আৰে মই কিয় মিছা কথা ক'ম? আৰু কোনে দেখিছে মোৰ সন্মুখত মাতি লৈ আহক। বাৰু, যেতিয়া সময় হয় তেতিয়া তেওঁক আনিম। এতিয়া সময় হোৱা নাই, আৰু তেতিয়া সঁচা কথা উলিয়াবলৈ মই বেলেগ ব্যৱস্থাও ল'ম। সকলোকে এতিয়া সুযোগ দি আছোঁ সঁচা কথাবোৰ ক'বলৈ। বয়ফ্ৰেণ্ডৰ নাম কি? বয়ফ্ৰেণ্ড? মোৰ কোনো বয়ফ্ৰেণ্ড নাই। চোৱা, তোমাৰ কল লিষ্ট উলিয়াই তোমাৰ বয়ফ্ৰেণ্ডৰ নাম উলিয়াবলৈ মোক এক মুহূৰ্তও নালাগিব। গতিকে সঁচা কথা কোৱা, বয়ফ্ৰেণ্ডৰ নাম কি? সমীৰ, কিন্তু সি মোৰ বয়ফ্ৰেণ্ড নহয়। উই আৰ জাষ্ট ফ্ৰেণ্ড। সমীৰ কি? সমীৰ ভূঞা। ক'ত থাকে? মিলনপুৰত। কি কৰে? মানে চাকৰি, বিজনেছ? একো নকৰে। আচৰিত, একো নকৰা নিষ্কমা এটাৰ লগত তোমাৰ ফ্ৰেণ্ডশ্বিপ কেনেকৈ হ'ল? মানে কৰে, কিন্তু এতিয়া সৰু সুৰাকৈ কিবা বিজনেছ কৰি আছে। পাছলৈ কি? পাছলৈ ডাঙৰ বিজনেছ কৰিব। ডাঙৰ বিজনেছ? কি ডাঙৰ বিজনেছ? কি গ'ল বে? কিমাননো হাৰি থাকিবি? এবাৰতো ডাঙৰ খেপ এটা পাবই লাগিব না। ইচ্ছা আৰে লম্বা খেপটোতো তই আগতেই মাৰি থৈ দিছচোন। কিয় পৰি? ডাঙৰ খেপ? মইহে জানো তেওঁলোকৰ অৱস্থা। ঐ আকৌ বিলা বিলা। যিয়ে নহওক ভাই, বৰুৱা এণ্ড বৰুৱা কোম্পানীৰ মালিকৰ জীয়েক হয়। বৰুৱা কোম্পানীৰ মালিকৰ জীয়েক? মইহে জানো মাক জীয়েকৰ অৱস্থা। ঐ, সকলো সম্পত্তিৰ মালিক এই খুৰাকজনেই হয়। তাই তোৰ এতিয়া ATM কাৰ্ড নহ'ব পাৰে, কিন্তু ইন ফিউচাৰ তাই তোৰ পেঞ্চনৰ স্কিমো হ'ব পাৰে। সমীৰ, এই পৰীৰ ককায়েকৰ বোলে কিবা মাৰ্ডাৰ হ'ল? নাজানো মাৰ্ডাৰ নে নিজে টপকি গ'ল। পুলিচে এতিয়া হাংগামা কৰি আছে। এই তই কিন্তু পুলিচৰ লাফৰাত নোসোমাবি দেই। মক্কেল পাইছ মোক? মোৰ কেৱল ফাইট আছে মতলব। মই এটা কথাই বুজি পাওঁ, মালফেক তামাচা দেখ। চাওক মিছেছ বৰুৱা, মই আপোনাৰ চিটুৱেশ্যনটো বুজি পাইছোঁ, আৰু এইখিনি সময়ত মই আপোনাক এইবোৰ কথা সুধি কষ্ট দিয়াৰ একেবাৰে মন নাছিল। বিশ্বাস কৰক, প্ৰকৃত দোষীক ধৰিবলৈ এই কথাখিনি আপোনাক সোধাৰ খুবেই প্ৰয়োজন। গতিকে আপুনি মোক বেয়া নাপাব প্লিজ। একো নহয়, আপুনি সোধক কি সুধিব লগা আছে। মিছেছ বৰুৱা,
মিষ্টাৰ বৰুৱাই গাখীৰ খোৱাৰ আগৰ কথাখিনি আপুনি আমাক ক'লেই, কিন্তু এটা কথা কওকচোন, মিষ্টাৰ বৰুৱাই গাখীৰ খোৱাৰ পাছত আপুনি গ্লাছটো ক'ত থৈছিল? বেডৰুমৰ ছাইডৰ টেবুলখনত। এই ইনচিডেণ্টটো হোৱাৰ পাছত সকলোৱে যেতিয়া মিষ্টাৰ বৰুৱাক নাৰ্ছিং হোমলৈ লৈ গৈছিল, তেতিয়াও সেই গ্লাছটো টেবুলখনতে আছিলনে? মন কৰা নাছিলোঁ। বাৰু মিছেছ বৰুৱা, আপুনি নাৰ্ছিং হোমৰ পৰা ঘূৰি অহাৰ পাছত সেই গ্লাছটো টেবুলখনত আছিলে নাই সেই কথাটো মন কৰিছিলে নেকি? তাৰ পৰা অহাৰ পাছততো সকলোবোৰ ওলট পালট হৈ গৈছিল। সেইবোৰ কথা কেনেকৈ মনত থাকিব? বাৰু মিছেছ বৰুৱা, আপোনাক আৰু এটা কথা সুধোঁ। এই ইনচিডেণ্টৰ দিনা মিষ্টাৰ বৰুৱাৰ আচৰণবোৰত কিবা সাল সলনি দেখিছিল নেকি? মানে এই ধৰক তেওঁৰ কোনোবা শত্ৰু ব্যক্তিগতেই হওক বা বিজনেছ ৰিলেটেডেই হওক, তেনেকুৱা কাৰোবাক লৈ শংকিত হোৱাটো মন কৰিছিল নেকি? সেইবোৰ চাবলৈ মই মানুহজনক পালোনো কিমান সময়? আমাৰ মাজত কথা বতৰা হোৱাই নাছিল। বহুত কথা পাতিবলৈকে থাকি গ'ল। মানুহজনক যদি আৰু এটা দিনো পালোহেঁতেন। মই বুজিছোঁ মিছেছ বৰুৱা, এই সময়ত মই আপোনাক সান্তনা দিবলৈ যোৱাটো ভুল হ'ব। কিন্তু এইটো কেছৰ ইনভেষ্টিগেটিং অফিচাৰ হিচাপে মই আপোনাক এটা কথা কওঁ, আপোনাৰ স্বামীৰ হত্যাকাৰী যোনেই নহওক কিয়, তেওঁ এইখন ঘৰৰেই হওক বা এইখন ঘৰৰ বাহিৰৰেই হওক, আজি তেওঁ য'তেই নাথাকক কিয়, মই অতি সোনকালে তাক আনি আদালতত হাজিৰ কৰাম। মই আপোনাক কথা দিছোঁ। আপোনাৰ স্বামীৰ হত্যাকাৰী যোনেই নহওক কিয়, তেওঁ এইখন ঘৰৰেই হওক বা এইখন ঘৰৰ বাহিৰৰেই হওক, আজি তেওঁ য'তেই নাথাকক কিয়, মই অতি সোনকালে তাক আনি আদালতত হাজিৰ কৰাম। মই আপোনাক কথা দিছোঁ। সমুদ্ৰৰ অস্বাভাৱিক মৃত্যুৰ লগত আমাৰ পৰিয়ালৰ এই 8জন সদস্যৰ মাজৰে কোনোবা এজন জড়িত হৈ আছে। কিন্তু দেউতা, অচিজনে যদি জানিছিলে কোনে হত্যা কৰিছে, সেই কথাষাৰ ভালকৈ কৈ থৈ যাব লাগিছিল। কিন্তু তেওঁ কথাখিনি এনেকৈ কৈ গ'ল, এতিয়া আমাৰ 8জনৰ ভিতৰত ইজনে সিজনক সন্দেহ কৰি থাকিব। অচি বৰাই কি কৈ গ'ল সকলোৱে নিশ্চয় শুনিছে। সমুদ্ৰৰ অস্বাভাৱিক মৃত্যুৰ লগত
আমাৰ পৰিয়ালৰ এই 8জন সদস্যৰ মাজৰে কোনোবা এজন জড়িত হৈ আছে। কিন্তু দেউতা অচিজনে যদি জানিছিলে কোনে হত্যা কৰিছে সেই কথাষাৰ ভালকৈ কৈ থৈ যাব লাগিছিল। কিন্তু তেওঁ কথাখিনি এনেকৈ কৈ গ'ল এতিয়া আমাৰ 8জনৰ ভিতৰত ইজনে সিজনক সন্দেহ কৰি থাকিব। তুমি হয়তো উচি বৰাই কৈ যোৱা কথাখিনি ভালদৰে নুশুনিলা। তেখেতে আমাৰ ঘৰৰ 8জন সদস্যৰ ভিতৰত কোনো এজনকে হত্যাকাৰী বুলি কোৱা নাই। কৈছে সমুদ্ৰৰ অস্বাভাৱিক মৃত্যুৰ লগত জড়িত বুলি। কিন্তু দেউতা কথাটোতো একেই হ'ল। অচিজনে আমাৰ 8জন সদস্যৰ ভিতৰত সেইজন কোন কৈ দিব লাগিছিল। তুমি কি মই হত্যাকাৰী? তুমি নহলে মই, নহলে পৰী, অৰ্ণৱ, বৰ্ণালী, ধৰণী, অসীম, কোনোবা এজনটো হ'ব। সমুদ্ৰৰ অস্বাভাৱিক মৃত্যুত কাৰ কিমান লাভ বা লোকচান হৈছে মই নাজানো, কিন্তু আটাইতকৈ বেছি লোকচান হৈছে মোৰ আৰু বৰ্ণালীৰ। কাৰণ মই মোৰ পুত্ৰক হেৰুৱাইছোঁ আৰু বৰ্ণালীয়ে নিজৰ স্বামীক। আৰু নক'ব দেউতা, মই আৰু সহ্য কৰিব নোৱাৰা হৈছোঁ দেউতা, আৰু নোৱাৰো। সেইকাৰণে মই আজি ঘৰৰ সকলোকে হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, সমুদ্ৰৰ মৃত্যুৰ লগত জানি বা নাজানি যিজন ব্যক্তি জড়িত তেওঁ যেন নিজৰ দুখ স্বীকাৰ কৰি লয়। নহলে পুলিচে তদন্ত কৰি দোষীক বিচাৰি উলিয়ালে মই কিন্তু ঘৰৰ সেইজন সদস্যক কেতিয়াও ক্ষমা নকৰিম। প্ৰয়োজন হলে মোৰ সা সম্পত্তি সকলো খৰচ কৰি হলেও সেই দোষীৰ চৰম শাস্তিৰ ব্যৱস্থা কৰিম। মই অন্য এটা কথাই ক'ব খুজিছিলোঁ। কোৱাচোন। গাখীৰ গিলাচৰ কাৰণেই ঘটনাটো ঘটিল। এখন সংসাৰ, এজনী ছোৱালীৰ জীৱন, যৌৱন সকলো শেষ হৈ গ'ল। মাত্ৰ এগিলাচ গাখীৰ গিলাচটো আগৰে পৰা তাত থৈ দিয়া হোৱা নাছিল।
কি হৈছে অৰ্ণৱ? নাই দেউতা, এনেই চৰচৰণি খাইছোঁ। সেইকাৰণেই কওঁ, বাহিৰৰ বতাহ গাত অলপ কমকৈ লগাবি। কি হ'ল? আজি গাড়ীতে বহি আছা যে, ক'ৰবাত যাবা নেকি? আহা ভিতৰত আহা। বাহিৰত ক'তনো কথা পাতিবা? কোনোবা নহয় কোনোবা চিনাকি ওলায়, হয়তো দাদাহঁতৰ নহ'লে বৌহঁতৰ। কিমানকনো একেটাই এনচাৰ দি থাকিবা? সঁচাকৈ দিয়া, দাদাৰ ইনচিডেণ্টটোৰ পাছৰ পৰা গোটেই কথাবিলাকেই সলনি হৈ গৈছে। শুনা না, আমাৰ দেউতা গৈছিল নেকি তোমালোকৰ ঘৰলৈ? মই আহোঁতেতো দেখা নাই। কিয়? আজি মানে মই দেউতাৰ লগতে আহিলোঁ। আমাৰ সিজন ড্ৰাইভাৰ আজি ছুটীত আছে, চ' আহি থাকোঁতে মোক তোমালোকৰ ঘৰলৈ যাম বুলি ক'লে। মই আকৌ ভয়ে খাইছিলোঁ, মোকো লগ ধৰেই নেকি। ব'লা যাওঁ এতিয়া। অ'কে, ব'লা। কি হ'ল? তুমি এনেকৈ ৰৈ আছা যে? চাহ একাপ খাব মন গৈছে নেকি? তুমি এইখন ঘৰলৈ বিয়া হৈ অহাৰে পৰা মইতো কোনোদিন তোমাৰ হাতেৰে চাহ খোৱা নাই। সদায়তো ধৰণীৰ হাতেৰে চাহ খাই আহিছোঁ। মই অন্য এটা কথাই ক'ব খুজিছিলোঁ। কোৱাচোন। গাখীৰ গিলাচৰ কাৰণেই ঘটনাটো ঘটিল। এখন সংসাৰ, এজনী ছোৱালীৰ জীৱন, যৌৱন সকলো শেষ হৈ গ'ল। মাত্ৰ এগিলাচ গাখীৰ। গাখীৰ গিলাচটো আগৰে পৰা তাত থৈ দিয়া হোৱা নাছিল।